মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা HS ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সামিনেশ্যন 2025ৰ প্ৰস্তুতি হকে হিষ্টৰীৰ ইম্পৰ্টেণ্ট 40টা MCQ লৈ উপস্থিত হৈছোঁ। আশা কৰিছোঁ তোমালোকে এই 40টা MCQ মডেল কুৱেশ্যন হিচাপে ইউজ কৰিব পাৰা আৰু ইয়াৰ পৰা বহুতো কুৱেশ্যন তোমালোকৰ অহা পৰীক্ষাত কমন পৰিব। গতিকে তোমালোকে পলম নকৰি মূল কুৱেশ্যন লৈ আগবঢ়া। পোনপ্ৰথমতে মই তোমালোকৰ আগত 1 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ। বিশ্বৰ নগৰীয়া জীৱন প্ৰথমে ক'ত আৰম্ভ হৈছিল? A হৰপ্পাত, B মিছৰত, C গ্ৰীচত, D মেছ'পটেমিয়াত। গতিকে শুদ্ধ উত্তৰ হ'ব D মেছ'পটেমিয়াত। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যিহেতু হিষ্টৰীত 50টা MCQ আহিব, তাৰে মই 40টা কেনেকুৱা ধৰণৰ হ'ব পাৰে তাৰ আৰ্হি দিছোঁ আৰু মোৰ চেনেলত ইতিমধ্যে প্ৰথম চেপ্টাৰৰ ভিডিঅ' আপলোড কৰা হৈছে। MCQখিনি সেইখিনি বহুতেই চাইছে, তোমালোকেও চাবা আৰু এইকেইদিনতো ভালেকেইটা ভিডিঅ' তোমালোকৰ আগত আপলোড কৰা হৈছে। তোমালোকে সেইখিনি চালে নিশ্চয় তোমালোকৰ অহা পৰীক্ষাত সহায়ক হৈ উঠিব। তাৰপিছত পিছৰ MCQ লৈ আহা। ৰোমান সাম্ৰাজ্যৰ প্ৰথমজন সম্ৰাট কোন আছিল? A ইনান্না, B আগষ্টাছ, C নেপোলিয়ন, D আকবৰ। গতিকে শুদ্ধ উত্তৰ হ'ব B আগষ্টাছ। পৃথিৱীৰ ভিতৰত বৃহত্তম নদীখনৰ নাম কি? A আমাজন, B নীল, C ব্ৰহ্মপুত্ৰ, D হুৱাংহো। শুদ্ধ উত্তৰ হ'ব A আমাজন, যিটো ব্ৰাজিলত অৱস্থিত। তোমালোকে তাৰ পিছৰ প্ৰশ্নলৈ আহা। কোনখন দেশত প্ৰথমতে শিল্প বিপ্লৱ আৰম্ভ হৈছিল? A ইংলেণ্ড, B ফৰাচী, C আমেৰিকা, D জাপান। গতিকে শুদ্ধ উত্তৰ হ'ব A ইংলেণ্ড। কোন চনত আমেৰিকাই স্বাধীনতা লাভ কৰিছিল? A 1945 চনত, B 1947 চনত, C 1856 চনত আৰু D 1776 চনত। গতিকে তোমাৰ শুদ্ধ উত্তৰ হ'ব D 1756 চনত হ'ব, 1776 চনত হ'ব। ইয়াতে দেখা মাৰ্টিন লুথাৰ কোন আছিল? A ধৰ্ম সংস্কাৰক, B নাভিক, C ব্যৱসায়ী, D লিখক। শুদ্ধ উত্তৰ হ'ব A ধৰ্ম সংস্কাৰক। তাৰপিছত দেখা খাত শব্দৰ অৰ্থ কি? গাত, বিত আছে প্ৰাণী, C আছে জমিদাৰ ব্যৱস্থা, D আছে ব্যৱসায় প্ৰথা। গতিকে শুদ্ধ উত্তৰ হ'ব C জমিদাৰী ব্যৱস্থা। 8 নম্বৰ প্ৰশ্নলৈ আহা। কলম্বাছে কেতিয়া আমেৰিকা আৱিষ্কাৰ কৰিছিল? A 1494, B 1492, C 1592, D 1692। কাৰেক্ট আনচাৰ B 1492। 9 আল বেৰুনিৰ দ্বাৰা ৰচিত পুথিখনৰ নাম কি? উত্তৰ আল বেৰুনিৰ দ্বাৰা ৰচিত পুথিখনৰ নাম অপশ্যনবিলাক দিয়া আছে। কিতাবুল দাৱা, কিতাবুল হিন্দ, C ৰিহলা, D আকবৰনামা। শুদ্ধ উত্তৰ হ'ব B কিতাবুল হিন্দ। তাৰপিছত দিছে জেংগিছ খাঁ কোন আছিল? ইয়াতে দেখা A নম্বৰত দিছে ৰোমান সম্ৰাট, B নম্বৰত আছিল চীনা সম্ৰাট, D নম্বৰত গ্ৰীক সম্ৰাট, D নম্বৰ মংগল প্ৰধান। গতিকে কাৰেক্ট আনচাৰ হ'ব D মংগল প্ৰধান। ইয়াছা কি? A বুৰঞ্জীৰ কিতাপ, B অংকৰ কিতাপ, C জেংগিছ খাঁৰ আইন সাহিত্য, D ধৰ্মীয় পুথি। শুদ্ধ উত্তৰ হ'ব C জেংগিছ খাঁৰ আইন সাহিত্য। 12 নম্বৰলৈ আহা। স্পেনিং জেনি কোনে আৱিষ্কাৰ কৰিছিল? A জেমছ হাৰগ্ৰিভছ, জেমছ ৱাট, C কপাৰনিকাছ, D নিউটন। কাৰেক্ট আনচাৰ A জেমছ হাৰগ্ৰিভছ। তাৰপিছত স্পেনিং জেনি কেতিয়া আৱিষ্কাৰ কৰিছিল? A 1770, B 1765, C 1865, D 1965। কাৰেক্ট আনচাৰ হ'ব B 1765 চনত। তাৰপিছত তোমালোকে দেখা ৰোমান সাম্ৰাজ্যৰ প্ৰশাসনৰ ক্ষেত্ৰত কোন কোন ভাষা ব্যৱহাৰ কৰা হৈছিল? A ৰোমান আৰু লেটিন, B ৰোমান আৰু গ্ৰীক, C লেটিন আৰু গ্ৰীক, D লেটিন আৰু গ্ৰীক। গতিকে কাৰেক্ট আনচাৰ হ'ব তোমাৰ লেটিন আৰু গ্ৰীক হ'ব।
তোমালোকে নেক্সট প্ৰশ্নলৈ আহা। চেংগিছ খাৰ প্ৰকৃত নাম কি আছিল? এ টেমুজিন, বি নেমুজিন, সি জাহাংগীৰ, ডি বাবৰ। শুদ্ধ উত্তৰ হ'ব এ টেমুজিন। ফিউট শব্দৰ অৰ্থ কি? এ সমাজবাদ, বি সামন্তবাদ, সি অভিজাততন্ত্র, ডি গণতন্ত্র। শুদ্ধ উত্তর হ'ব বি সামন্তবাদ। তাহলে ফেন্ডেল সোসাইটি কোনে লিখিছিল? এ মার্ক টেলর, মার্ক ক্লার্ক, মার্ক ব্লক, ডি চেঙ্গিস খান। শুদ্ধ উত্তর হ'ব সি মার্ক ব্লক। মার্ক ব্লক কোন আছিল? দেখা এ এজন বিজ্ঞানী, বি এজন নাবিক, সি এজন চিকিৎসক, ডি সামন্তবাদৰ বিষয়ে এজন গৱেষণাত্মক চিন্তাশীল ব্যক্তি। ডি নম্বৰ হ'ব কাৰেক্ট এনচাৰ। এতিয়া মই 19 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ দেখাত। আমেৰিকাৰ আৱিষ্কাৰ কৰা নাবিকজনৰ নাম কি? এ কলম্বাছ, বি ভাস্কো ডা গামা, সি ৰবাৰ্ট ক্লাইভ, ডি জেমছ হাৰগ্ৰিভছ। শুদ্ধ উত্তৰ হ'ব এ কলম্বাছ। টলমী কোন দেশৰ বাসিন্দা আছিল? উত্তৰ এ ইজিপ্ত, বি ইৰাক, সি পৰ্তুগীজ, ডি ইংলেণ্ড। কাৰেক্ট এনচাৰ এ ইজিপ্ত। টলমী কোন আছিল? এ ৰাজনীতিবিদ, বি অৰ্থনীতিবিদ, সি বিজ্ঞানী, ডি ভূগোলবিদ। শুদ্ধ উত্তৰ হ'ব ভূগোলবিদ। আধুনিক চীনৰ নিৰ্মাতা বুলি কাক কোৱা হয়? ডাই চাং য়েট, তাৰপিছত মাও জে ডং, হিউৱেন চাং আৰু ভাইয়েন। শুদ্ধ উত্তৰ এই নম্বৰটো হ'ব। প্ৰাচীন ইৰাণৰ পবিত্ৰ গ্ৰন্থসমূহ কি ভাষা? গ্ৰন্থসমূহৰ ভাষাটো কি আছিল? এ আৰবী, বি ইংৰাজী, সি লেটিন, ডি এভেষ্টান। শুদ্ধ উত্তৰ হ'ব ডি এভেষ্টান। ভাৰত আৱিষ্কাৰ কৰা নাবিকজন কোন আছিল? এ কলম্বাছ, বি ভাস্কো ডা গামা, সি হিউৱেন চাং, ডি মহাত্মা গান্ধী। শুদ্ধ উত্তৰ হ'ব বি ভাস্কো ডা গামা। গতিকে আমেৰিকা কলম্বাছে আৰু ভাৰত ভাস্কো ডা গামাই আৱিষ্কাৰ কৰিছিল। কি শব্দৰ পৰা সামন্তবাদৰ সংজ্ঞা উৎপত্তি হৈছিল? এ চিউডো, বি নিউডো, সি নিউৰো, ডি ফিউট। শুদ্ধ উত্তৰ হ'ব ডি ফিউট। 26 নম্বৰলৈকে আহা। দ্য চিভিলাইজেশ্যন অফ দ্য ৰেনেইছেন্স ইন ইটালী নামৰ পুথিখন কোনে ৰচনা কৰিছিল? এ জেকব অৰাম, বি জেকব বাকহাৰ্ট, সি জেমছ হাৰগ্ৰিভছ, ডি মাৰ্টিন লুথাৰ। কাৰেক্ট এনচাৰ বি জেকব বাকহাৰ্ট। 27 নম্বৰ। ইউৰোপৰ কেথলিকসকলৰ বিৰুদ্ধে কোনে প্ৰটেষ্টাণ্ট আন্দোলনৰ গুৰি ধৰিছিল? এ মাৰ্টিন লুথাৰ, বি জেকব অৰাম, সি কলম্বাছ, ডি 27 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব এ মাৰ্টিন লুথাৰ। 28 বেংক অফ ইংলেণ্ডৰ কেতিয়া স্থাপিত হৈছিল? এ 1649, বি 1694, সি 1749, ডি 1794। শুদ্ধ উত্তৰ হ'ব বি 1694। কোন চনত ব্ৰিটিছসকলে অষ্ট্ৰেলিয়াত প্ৰৱেশ কৰিছিল? এ 1870, বি 1807, সি 1770, ডি 1670। শুদ্ধ উত্তৰ হ'ব সি 1770। 30 টকিঅ' চহৰৰ প্ৰকৃত নাম কি আছিল? এ ইডো, বি টডো, সি ইয়াক, ডি ইমেন। গতিকে শুদ্ধ উত্তৰ হ'ব এ ইডো। মাও চে চুঙৰ সহযোগী কোন আছিল? এ ডাক্তৰ চান এট চেন, বি চিয়াকাই চেক, চি ইউনান দি কাই, ডি চৌ এন লাই। শুদ্ধ উত্তৰ হ'ব ডি চৌ এন লাই। গতিকে তোমালোকে ডি নম্বৰটো শুদ্ধ উত্তৰ দিব লাগিব। এতিয়া মই তোমালোকৰ আগত 32 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ। 32 নম্বৰ প্ৰশ্নত কোৱা হৈছে ইউৰোপ আৰু আফ্ৰিকা মহাদেশ দুখনক কোনখন সাগৰে পৃথক কৰিছে? এ আৰৱ, বি লোহিত, চি প্ৰশান্ত, ডি ভাৰত। গতিকে শুদ্ধ উত্তৰ হ'ব চি প্ৰশান্ত মহাসাগৰে। ইয়াম কি? এ সামগ্ৰী সৰবৰাহ কৰা এটি পথ, বি এটা নদী, চি এখন কিতাপ, ডি এটা মুদ্ৰা। শুদ্ধ উত্তৰ হ'ব এ সামগ্ৰী সৰবৰাহ কৰা এটি পথ। ফিউট শব্দৰ অৰ্থ কি? এ এটুকুৰা শিল, বি এটুকুৰা মাটি, চি এটুকুৰা কাঠ, ডি এটি মুদ্ৰা। শুদ্ধ উত্তৰ হ'ব বি এটুকুৰা মাটি। দ্য কেণ্টাৰবাৰী টেলছৰ লিখক কোন? এ জেমছ ৱাৰ্ড, বি জেমছ হাৰগ্ৰিভ, চি চচাৰ,
ডি এৰিষ্টটল। শুদ্ধ উত্তৰ হ'ব চি চচাৰ। তাৰপিছত মেক্সিকো শব্দটো ক'ৰ পৰা আহিছে? এ মেক্সিকা, বি মেক্সিমাম, চি মেক্সিকামা আৰু ডি মেক্সিটলি। শুদ্ধ উত্তৰ হ'ব ডি মেক্সিটলি। নেক্সট 36, এজটেকসকলৰ উপাসনা দেৱতা কোন আছিল? এ মেক্সিকা, বি ইনান্না, চি মেক্সিকামা, ডি মেক্সিটলি। শুদ্ধ উত্তৰ হ'ব ডি মেক্সিটলি। এতিয়া দেখা 37 প্ৰশ্নলৈ আহা। 37 প্ৰশ্নত কৈছে কলম্বাছে কি কিতাপৰ দ্বাৰা অনুপ্ৰাণিত হৈ মগৰ ভ্ৰমণত ওলাইছিল? তাৰ নাম কি? লিখা। এ ইমাগো মণ্ডি, বি দ্য সাইন, চি ডাচ কেপিটেল, ডি দ্য কেণ্টাৰবাৰী টেলছ। শুদ্ধ উত্তৰ এ ইমাগো মণ্ডি। ইমাগো মণ্ডি লিখকখন এ কাৰ্ডিনেল পিয়েৰ দ্য এইলি কলম্বাছ, চি মাৰ্টিন লুথাৰ, ডি প্লেটো। শুদ্ধ উত্তৰ হ'ব এ। 39, হপিসকল কোন দেশৰ আছিল? এ ইংলেণ্ড, বি অষ্ট্ৰেলিয়া, চি ফ্ৰান্স, ডি আমেৰিকা। শুদ্ধ উত্তৰ হ'ব ডি আমেৰিকা। এতিয়া মই তোমালোকৰ আগতে একেবাৰে লাষ্ট কুৱেশ্যনটো লৈছোঁ। লাষ্ট কুৱেশ্যনটো হ'ল নেচাৰেল হিষ্টৰীৰ লিখক কোন? এ মাৰ্টিন লুথাৰ, বি প্লেটো, চি প্লিনি, ডি চক্ৰেটিছ। কাৰেক্ট এনচাৰ হ'ব তোমালোকৰ চি প্লিনি। চ' মাই ডিয়াৰ ষ্টুডেণ্ট, এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। এইটোৱেই এই বছৰৰ শেষ ভিডিঅ'। মই তোমালোকৰ আগত অহা কালি পৰীক্ষা শেষ হোৱাৰ লগে লগে মই তোমালোকক কুৱেশ্যন পেপাৰখন চলিউশ্যন কৰি দিম। তোমালোকে এইখন চাবা বুলি আশা ৰাখিলোঁ। লগতে তোমালোকক বেষ্ট অফ লাক জনাইছোঁ যাতে তোমালোকৰ পৰীক্ষা ভাল হয়। থেংক ইউ ছ' মাছ।